এইবাৰ এটা ব্ৰেকিং নিউজ কানাডাৰ পৰা আহিছে খুদুৰ কানাডাৰ পৰা আহিছে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পদত্যাগ জাষ্টিন ট্ৰুডোই কিছুদিনৰ পিছত পদত্যাগ কৰিব এই কথাই এই মুহূৰ্তত সমগ্ৰ বিশ্বত তুলপাৰ লগাইছে বা এই বাতৰিৰ শিৰোনাম দখল কৰিছে অহা সোমবাৰৰ ভিতৰত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোই পদত্যাগ কৰিব বা পদত্যাগ কৰাৰ দিশে তেওঁ অগ্ৰসৰ হৈছে কানাডাৰ পৰা প্ৰকাশিত দুখন আখাৰীৰ ইংৰাজী দৈনিক দি গ্লোব আৰু দি মেইলত এই বাতৰি প্ৰকাশ পাইছে আজি কিছুদিন ধৰি সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল জাষ্টিন ট্ৰুডো বৰঞ্চ তেওঁ ৰেজৰ্টত বেছিকৈ সময় কটাইছিল আজি কিছুদিনৰ পৰা যিদিনাখন তেওঁলোকৰ যিগৰাকী ডেপুটি প্ৰাইম মিনিষ্টাৰ আৰু ফাইনেন্স মিনিষ্টাৰ উপ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ক্ৰিষ্টিয়া ফ্ৰিলেণ্ডে পদত্যাগ কৰিছিল তেতিয়াৰ পৰা কিন্তু জাষ্টিন ট্ৰুডোক সংবাদ মাধ্যমত সততে দেখা পোৱা যোৱা নাই আৰু ইতিমধ্যে খবৰ আহি পৰিছে এই সপ্তাহটোৰ ভিতৰতে জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিব জাষ্টিন ট্ৰুডো আজি কিছুদিন ধৰি কিছু বছৰ ধৰি কানাডাৰ প্ৰধানমন্ত্ৰী তেওঁৰ পিতৃ পিয়েৰি ট্ৰুডো এসময়ত 70 দশকত কানাডাৰ প্ৰধানমন্ত্ৰী আছিল যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিলে যি কি নহওক এতিয়া কাৰণবোৰ কি জাষ্টিন ট্ৰুডোৰ প্ৰসংগ ভাৰতবৰ্ষত উত্থাপিত হৈছে বা আমি বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিছো কাৰণ ভাৰতৰ সংবাদ মাধ্যমত জাষ্টিন ট্ৰুডোৱেও শিৰোনাম দখল কৰিছিল বহুকেইটা কাৰণত অতি সম্প্ৰতি তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন কথাত বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হৈছিল ভাৰতৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ তেওঁ উত্থাপন কৰিছিল যদিও বা ভাৰতে সেই অভিযোগবোৰ ডিনাই কৰিছে কিন্তু জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰি সংবাদ শিৰোনাম দখল কৰিছিল এতিয়া প্ৰাসংগিক প্ৰশ্নটো ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিবলগীয়া হৈছে নেকি ই এক প্ৰাসংগিক প্ৰশ্ন কিন্তু সেইটো এটা কাৰণ হ'ব পাৰে কিন্তু আন বহুকেইটা কাৰণ আছে তেওঁ ভাৰতক বিৰুদ্ধাচৰণ কৰিছিল তাৰ বহুকেইটা কাৰণ আছে নিজ্জৰ বুলি যিগৰাকী শিখ সন্ত্ৰাসবাদী নহয় বা সন্ত্ৰাসবাদীৰ সিম্পেথাইজাৰ পৃথক এখন শিখ দেশৰ যি সিম্পেথাইজাৰ নিজ্জৰক নিষেধ কৰা হৈছিল কানাডাৰ এটা গুৰুদ্বাৰৰ বাহিৰত নিজ্জৰক নিষেধ কৰাৰ এই কাৰ্যত ভাৰতবৰ্ষৰ চোৰাংচোৱা জড়িত আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল জাষ্টিন ট্ৰুডোৱে আৰু জাষ্টিন ট্ৰুডোৱে নিৰ্দেশত কানাডাত এক তদন্ত আৰম্ভ হৈছিল ইনভেষ্টিগেশ্যনো কানাডাত আৰম্ভ হৈছিল কিন্তু ভাৰতবৰ্ষই ডিনাই কৰিছে সমগ্ৰ অভিযোগ আৰু ভাৰতবৰ্ষই যেতিয়া প্ৰমাণ বিচাৰিছিল তেতিয়া কানাডাই ভাৰতবৰ্ষক কিন্তু প্ৰমাণ দিব পৰা নাছিল ভাৰতবৰ্ষৰ কানাডাৰ মাজত সম্বন্ধৰ তিক্ততা এই পৰ্যায় পাইছিলগে এম্বেছিৰ পৰা এম্বেছাডৰ ৰাষ্ট্ৰদূত আৰু ৰাষ্ট্ৰদূতৰ তলৰ ৰেংকৰ ছগৰাকী অফিচিয়েলক ভাৰতবৰ্ষই কানাডাৰ পৰা উইথড্ৰ কৰিছিল আৰু কানাডাই ভাৰতবৰ্ষৰ পৰা উইথড্ৰ কৰিছিল গতিকে সেই পৰ্যায় পাইছিলগে দুইখন দেশৰ মাজত কূটনৈতিক সম্বন্ধ যি কি নহওক এতিয়া জাষ্টিন ট্ৰুডোৱে কিয় পদত্যাগ কৰিবলগীয়া হ'ল জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিবলগীয়া হ'ল কাৰণ ফলিং ইকনমি আৰু ডিসেন্ট উইদিন দি পাৰ্টি অৰ্থনৈতিক অৱস্থা কানাডাৰ বেয়া অৱনমিত হৈছে অৰ্থনৈতিক অৱস্থা তাৰ সমান্তৰালকৈ দেশীয় বহুকেইটা কাৰক আছে আৰু যিটো জাষ্টিন ট্ৰুডোৰ দল শাসক দলটো লিবাৰেল পাৰ্টি সেই লিবাৰেল পাৰ্টিটোৰ মাজতো ডিসেন্ট সৃষ্টি হৈছিল মতানৈক্যৰ সৃষ্টি হৈছিল বহুকেইজন সদস্যই মূলত জন কেসি আৰু কেন মেকডোনাল্ডে ক্ৰিটিসাইজ কৰিছিল জাষ্টিন ট্ৰুডোৰ হিমানেই নহয় লিবাৰেল পাৰ্টি অৰ্থাৎ শাসক দলটোৰ 20 জন সাংসদে ইতিমধ্যে সংকল্পবদ্ধ হৈছে বা তেওঁলোক বদ্ধপৰিকৰ অহা 27 জানুৱাৰীৰ পৰা যেতিয়া কানাডাৰ পাৰ্লিয়ামেন্টৰ অধিৱেশন আৰম্ভ হ'ব তেতিয়া 20 জন অতি কমেও 20 জন লিবাৰেল পাৰ্টিৰ অৰ্থাৎ জাষ্টিন ট্ৰুডোৰ পাৰ্টিটোৰ সাংসদে জাষ্টিন ট্ৰুডোক অপসাৰণ কৰিব লাগে বুলি সংসদৰ মজিয়াত প্ৰস্তাৱ আগবঢ়াব গতিকে ইয়াৰ পৰা প্ৰতীয়মান হয় জাষ্টিন ট্ৰুডোৰ দেশৰ ৰাজনীতিত বা দলটোৰ মাজত যি গ্ৰিপ সেই গ্ৰিপ তেওঁৰ কমি আহিছে বহুকেইজন লোকৰ নাম উচ্চাৰিত হৈছে যি প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ হাৰিত আছে ডমিনিক লি ব্লাংক মেলনক জলি ফ্ৰাংকোইজ ফিলিপিন চেম্পেন আৰু মাৰ্ক কেনৰিৰ নাম উচ্চাৰিত হৈছে এই 4 জন বা 5 জনৰ ভিতৰত কোনোবা এজনে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে যদিহে জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰে কিন্তু ইয়াতো কিছু জটিলতা আছে কানাডাৰ যি নিয়ম যেতিয়ালৈকে নতুন প্ৰধানমন্ত্ৰী এজন নিৰ্বাচিত নহয় তেতিয়ালৈকে কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হিচাপে জাষ্টিন ট্ৰুডোৱে থাকিব আৰু লিবাৰেল পাৰ্টিয়ে ককাস পাৰ্টি নিজৰ মাজতে এখন
স্পেচিয়েল বৈঠক অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰীজন নিৰ্বাচিত কৰে আৰু যেতিয়ালৈকে দলটোৱে প্ৰধানমন্ত্ৰীজন নিৰ্বাচিত নকৰে তেতিয়ালৈকে জাষ্টিন ট্ৰুডেউকে কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে প্ৰাসংগিক প্ৰশ্নটো পুনৰ উত্থাপন কৰিব পাৰি ভাৰতবৰ্ষৰ বিৰুদ্ধে কেতবোৰ আচহুৱা অভিযোগ উত্থাপন কৰি বিপদত পৰিল নেকি জাষ্টিন ট্ৰুডেউ সেইবোৰ ভাৰতবৰ্ষৰ বিৰুদ্ধে সেইবোৰ অভিযোগ উত্থাপন কৰি জাষ্টিন ট্ৰুডেউৱে কানাডাত যি শিখ সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু সেই প্ৰক্ৰিয়াত বা সেই কৌশলত তেওঁ সফল হ'লনে নে গোটেই প্ৰক্ৰিয়াটোৱে বেকফায়াৰ কৰিলে কাৰণ কানাডাত বহু লোকে ক'ব খোজে ৰাজনৈতিক ব্যক্তিয়ে ক'ব খোজে তেওঁৰ নেতৃত্বত যি অৰ্থনীতিৰ অৱনমন হ'ল কানাডাত অৰ্থনৈতিক ফলিং অফ ইকনমি হ'ল সেই কথাবোৰ লুকুৱাবলৈকে তেওঁ সেই খালিস্তানী বা সেই শিখসকলৰ বিষয়টো ফৰফ্ৰণ্টত লৈ আহিব বিচাৰিছিল বুলি বিভিন্নজনে ক'ব খোজে গতিকে বেকফায়াৰ কৰিব পাৰে শিখসকলক কানাডাৰ শিখসকলক আকৰ্ষিত কৰিবলৈ কৌশলগত পদক্ষেপ লৈছিলে জাষ্টিন ট্ৰুডেউৱে পদক্ষেপটো কি আছিল হৰদীপ সিং নিজ্জৰৰ নিঃশেষৰ লগত ভাৰতৰ চোৰাংচোৱা সন্থা জড়িত আছে বুলি অভিযোগ উত্থাপন কৰাটো তেওঁৰ কৌশল আছিলে কিন্তু সলিড প্ৰুফ বা কোনো ধৰণৰ প্ৰমাণ তেওঁ ভাৰতবৰ্ষক এতিয়ালৈকে তেওঁৰ চৰকাৰে দিব পৰা নাই গতিকে সেই গোটেই প্ৰক্ৰিয়াটোৱে বেকফায়াৰ কৰিলে নেকি এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন গতিকে লক্ষণীয় হ'ব এই সপ্তাহতে তেওঁ পদত্যাগ কৰাৰ কথা পদত্যাগ কৰাৰ পিছত কানাডাৰ ৰাজনীতি কোন দিশে আগবাঢ়ে আৰু যিগৰাকী নতুনকৈ কানাডাৰ প্ৰধানমন্ত্ৰী হয় তেওঁ ভাৰতৰ সৈতে সম্বন্ধ কিদৰে আগবঢ়াই লৈ যায় বা ভাৰত আৰু কানাডাৰ মাজত যি তিক্ততা বৃদ্ধি পাইছে সেই তিক্ততা হ্ৰাস পোৱাৰ দিশত কি পদক্ষেপ গ্ৰহণ কৰে শিখ কমিউনিটি শিখ সম্প্ৰদায়ৰ লোকসকল কানাডাৰ সৰ্বমুঠ জনসংখ্যাৰ 2.6% এক প্ৰকাৰ ক'বলৈ গ'লে 10 লাখ শিখ সম্প্ৰদায়ৰ লোক কানাডাত আছে এটা ৰাজনৈতিক দল নিউ ডেমক্ৰেটিক পাৰ্টি NDP এই দলটোৰ মুৰব্বী এগৰাকী শিখ সম্প্ৰদায়ৰ ব্যক্তি যিগৰাকীৰ নাম জগমিত সিং ট্ৰুডেউৰ মন্ত্ৰীসভাতো এগৰাকী শিখ মিনিষ্টাৰ আছে গতিকে শিখসকলে প্ৰভাৱ বিস্তাৰ কৰিছে কানাডাত অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে প্ৰায় 10 লাখ শিখ আছে 1897 চনত প্ৰথমখন জাহাজ শিখ সম্প্ৰদায়ৰ লোকৰ প্ৰথমখন জাহাজ কানাডা পাইছিলগৈ ভেংকুভাৰ পাইছিলগৈ ব্ৰিটিছ কলম্বিয়া পাইছিলগৈ বিশেষকৈ পাঞ্জাব আৰু শিখ ৰেজিমেণ্টৰ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ পাঞ্জাব আৰু শিখ ৰেজিমেণ্টৰ এডল সৈনিক গৈছিলে ইংলেণ্ডলৈ কুইন ভিক্টোৰিয়াৰ গোল্ডেন জুবলি কুইন ভিক্টোৰিয়াৰ ডায়মণ্ড জুবলি উদযাপন কৰিবলৈ আৰু এন ৰুট তেওঁলোক ট্ৰেনজিশনত কানাডা পাইছিলগৈ আৰু সেই সকল লোকৰ বহু লোকে কানাডাৰ যি ভেংকুভাৰ বা ব্ৰিটিছ কলম্বিয়াৰ যি পৰিৱেশ পৰিস্থিতি আৰু হাৰুৱা মাটিৰ প্ৰতি আকৰ্ষিত হৈ থাকি গৈছিল 1901-2 চনমানত কানাডাত 100 জনমান শিখ সম্প্ৰদায়ৰ লোক আছিলে 1906 চনলৈ কানাডাত শিখ সম্প্ৰদায়ৰ লোকৰ জনসংখ্যা হ'লগৈ 1500 জনমান আৰু 1906-7 চন মানতে কানাডাত প্ৰথমটো গুৰুদ্বাৰা মুকলি কৰা হৈছিল যেটো গুৰুদ্বাৰা পিছত জ্বলিও গৈছিল এতিয়া কানাডাত হাজাৰ বিজাৰ গুৰুদ্বাৰা আৰু প্ৰায় 10 লাখ মান শিখ সম্প্ৰদায়ৰ লোক কানাডাত আছে আৰু বিভিন্ন সময়ত ভাৰতবৰ্ষত যি পৃথক খালিস্তানী এখন দেশক লৈ এক অস্ত্ৰ আন্দোলন কৰিছিল বহু শিখ সম্প্ৰদায়ৰ যুৱকে সেই আন্দোলনত কানাডাত বসবাস কৰা বহু শিখ লোকৰ পোনপটীয়া সমৰ্থন আছিলে আৰু এতিয়াও বহু শিখ সেপাৰেটিষ্ট সকলৰ সিম্পেথাইজাৰ উত্তৰ আমেৰিকা আৰু কানাডাত এতিয়াও আছে তেওঁলোকে বিভিন্ন সময়ত মুকলিকৈ আত্মপ্ৰকাশ কৰে পৃথিৱীৰ অন্যতম যেটো টেৰৰিষ্ট এটেক এয়াৰ ইণ্ডিয়াৰ বিমানত হৈছিল 23 জুন 1985 চনত বিমানখন মন্ট্ৰিয়েলৰ পৰা কানাডাৰ মন্ট্ৰিয়েলৰ পৰা আহিছিল লণ্ডনলৈ লণ্ডনৰ পৰা আহিবলগীয়া আছিল নিউ দিল্লীৰ পৰা আহিবলগীয়া আছিল মুম্বাইলৈ কনিষ্কা বিমানখন এয়াৰ ইণ্ডিয়াৰ 182 এই বিমানখনক শিখ সন্ত্ৰাসবাদীয়ে আকাশতে উৰাই দিছিলে বোমাৰ বিস্ফোৰণ ঘটাই উৰাই দিছিলে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো 300ৰ অধিক লোক প্ৰায় 400ৰ সময়কক্ষ লোকৰ মৃত্যু হৈছিল 9/11ৰ আগলৈকে এইটো আছিল বিশ্বৰ সৰ্ববৃহৎ অন্যতম এটা টেৰৰিষ্ট এটেক সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু সেই আক্ৰমণটো শিখ সন্ত্ৰাসবাদীয়ে কৰিছিলে এখন বিমানত এয়াৰ ইণ্ডিয়া বিমানত যিখন বিমান কানাডাৰ মন্ট্ৰিয়েলৰ পৰা আহি আছিল গতিকে এনেবোৰ ঘটনা ঘটিছে পূৰ্বতে ভাৰতবৰ্ষৰ শিখ পৃথক এখন শিখ দেশৰ পোষকতা কৰি দাবী উত্থাপন কৰি যিসকল শিখ সম্প্ৰদায়ৰ লোকে অস্ত্ৰ তুলি লৈছিল সেই সকলৰ সেই আন্দোলনৰ সৈতে কেনেবাকৈ পৰোক্ষ সম্পৰ্ক কানাডাৰ বিভিন্ন লোকৰ সৈতে আছে বুলি বিভিন্নজনে বিভিন্ন সময়ত ক'ব বিচাৰে কিন্তু কানাডাৰ চৰকাৰে মুকলিকৈ তেনে ধৰণৰ কোনো সমৰ্থন নবঢ়ায় কিন্তু কানাডাত থকা 10 লাখ শিখক আকৰ্ষিত কৰিবলৈ জাষ্টিন ট্ৰুডেউৱে কেতবোৰ পদক্ষেপ লৈছিল যিবোৰ পদক্ষেপে আপাত দৃষ্টিত ভাৰতৰ
উদ্দেশ্য বা ভাৰতৰ ইণ্টাৰেষ্টৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু সেই ভাৰতৰ ইণ্টাৰেষ্টৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে নিজৰ পদবী হেৰুৱাব লগা হ'ল নেকি জাষ্টিন ট্ৰুডেৱে এই মুহূৰ্তৰ এইটো হৈছে প্ৰাসংগিক প্ৰশ্ন প্ৰিয় দৰ্শক এই বাতৰিয়ে শিৰোনাম দখল কৰাৰ কাৰণে আমি এক বিশ্লেষণ আগবঢ়ালো জাষ্টিন ট্ৰুডেৰ বাতৰিয়ে বিভিন্ন সময়ত শিৰোনাম দখল কৰে তেওঁ যেতিয়া ভাৰতবৰ্ষলৈ আহিছিলে 2018 চনত তেতিয়া তেওঁ এগৰাকী অটৱাল নামৰ এগৰাকী জসপাল অটৱাল নামৰ এগৰাকী ব্যক্তিক সাক্ষাৎ কৰিছিলে বা তেওঁ ভাৰতবৰ্ষলৈ আহোঁতে মুম্বাইত তেওঁক স্বাগতম জনাই যি এক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল সেই কাৰ্যসূচীত জসপিল অটৱালক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু জসপিল অটৱাল এনে এজন ব্যক্তি যিজন ব্যক্তি সেই যি বিমান অপহৰণ হৈছিল বিমানখন উৰাই দিয়া হৈছিল আকাশমাৰ্গত 1985 চনত সেই বিমান অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল সেই সময়ত যিগৰাকী পত্নী আছিল জাষ্টিন ট্ৰুডেৰ সেই গৰাকী পত্নীৰ সৈতে জসৱাল অটৱালে ফটো উঠিছিল তাৰ সমান্তৰালকৈ জসৱাল অটৱাল নামৰ ব্যক্তিজন কানাডাত 80 দশকত এগৰাকী পাঞ্জাবৰ কেবিনেট মন্ত্ৰীক হত্যা কৰাৰ গোচৰতো অভিযুক্ত হৈ দোষী সাব্যস্ত হৈ 20 বছৰ জেলত আছিল গতিকে তেনে ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ প্ৰচেষ্টা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কৰাৰ চেষ্টা কৰা হৈছিল গতিকে এনেবোৰ বাৰ্তাই এনেবোৰ পদক্ষেপে নিখন্দেহে ভাৰতবৰ্ষক ক্ষুভিত কৰিছিল যি কি নহওক আমি এই বিশ্লেষণ আগবঢ়ালো আমি চোকা দৃষ্টি ৰাখিম বা বিগত সময় অনাগত সময়ত কানাডাৰ পৰা যি বাতৰি হে আপোনালোকক জনাই দিম কেতিয়া পদত্যাগ কৰিব জাষ্টিন ট্ৰুডেও তাৰ পিছত যিগৰাকী নতুন প্ৰধানমন্ত্ৰী আহিব তেওঁৰ ভাৰতৰ সৈতে কি সম্বন্ধ হ'ব সেয়া আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক হ'ব সকলো বাতৰি আপোনালোকক জনাই যাম কানাডাৰ বাতৰি আনৰ বাতৰি আৰু বিশ্লেষণ জনাই যাম এই আমাৰ এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি আপোনালোকৰ প্ৰতিক্ৰিয়া মন্তব্য আমাৰ কাৰণে চালিকা শক্তি কেৱল কানাডাই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ